নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ইতিমধ্যে সমগ্ৰ ৰাজ্যতে কৰোনাৰ যি দ্বিতীয় ঢৌ আছে এই দ্বিতীয় ঢৌ কিছু পৰিমাণে হ্ৰাস পাইছে কিন্তু তাৰ মাজতে এটা সংকটৰ সৃষ্টি হৈছে কিয়নো কোভিডৰ তৃতীয় ঢৌৰ বাবে সাজু হৈছে স্বাস্থ্য বিভাগৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোভিডৰ সংক্ৰমণৰ সংখ্যা কিন্তু এতিয়াও আঁতৰৰ পৰা নাই এই বিপদ কিন্তু প্ৰথম আৰু দ্বিতীয় ঢৌৰ পিছত ছেপ্টেম্বৰ অক্টোবৰত অহাৰ সম্ভাৱনা আছে কোভিডৰ তৃতীয় ঢৌ আৰু যাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে আৰু তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দেওবাৰে নিশা বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকল আৰু লগতে ইয়াত কৈছে ৰাজ্যৰ হস্পিটেলৰ তৃতীয় ঢৌৰ বাবে প্ৰয়োজনীয় সামগ্ৰী মজুত থকাৰ সম্পৰ্কত বুজ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কোন হস্পিটেলত কিমান অক্সিজেনৰ প্ৰয়োজন হ'ব কোন ৰোগীৰ কিমান প্ৰয়োজন হ'ব আৰু সকলো বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু ইতিমধ্যে স্বাস্থ্য বিভাগে কোভিড আৰু তৃতীয় ঢৌৰ পূৰ্বে গুৱাহাটী আৰু DRDO দুখন চিকিৎসালয় কাম সম্পূৰ্ণ কৰি তুলিছে আৰু ইতিমধ্যে আৰু সম্পূৰ্ণ হৈ উঠা GMCH পাৰ্কিঙৰ চিকিৎসালয় কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে পূৰ্ণ ব্যায়াম চলি আছে সৰু সজাই কাম 10 জনত কোভিডৰ ৰোগীৰ বাবে মুকলি কৰি দিয়া হ'ব সৰু সজাই চিকিৎসালয় আৰু কোভিডৰ দ্বিতীয় ঢৌ ইতিমধ্যে খাম কটাৰ ফলত আৰু তৃতীয় ঢৌৰ অহাৰ পূৰ্বে এই বৃহৎ নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাছত এই মুহূৰ্তৰ আন এটাই বহুতে ডাঙৰ এটা ভয়ানক বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ৰাজ্য নতুন চৰকাৰ গঠন কৰা মাত্ৰ 29-30 দিন হৈছে কিন্তু তাৰ পিছতে হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত চৰকাৰৰ হৈছে বৃহৎ কেলেংকাৰী কিয়নো কৈছে হিমন্ত বিশ্ব কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে পুনৰ কেলেংকাৰী অভিযোগ আৰু নিযুক্তি কেলেংকাৰীৰ নাম সাঙুৰ খালে মন্ত্ৰী সঞ্জয় কিষাণৰ নাম আৰু তাৰ লগতে কৈছে অসমৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে কেলেংকাৰীৰ নাম অভিযোগ উত্থাপিত হৈছে আৰু ইতিমধ্যে নিযুক্তি কেলেংকাৰীৰ নাম সাঙুৰ খালে মন্ত্ৰী সঞ্জয় কিষাণৰ নাম আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে তেওঁৰ পৰিয়াল আৰু অংগী নিযুক্তি দিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে এইগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে কিয়নো ইয়াত কৈছে ৰাজীৱ মাঞ্জী নামৰ এজন লোকৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে আৰু সেয়েহে ইয়াত কৈছে শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণৰ সঞ্চালকালয়ত অৰাজকতা আৰু ইতিমধ্যে যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছে প্ৰমাণ সহকাৰে আৰু সেইজন ব্যক্তি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে বিজেপিৰ পাছত এই মুহূৰ্তত আন এটাই বহুত ডাঙৰ গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বৃহৎ খবৰ কিয়নো ইতিমধ্যে তেওঁলোকৰ দৰমহা আৰু DA কিমান শতাংশকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে জানক সবিশেষ আৰু ইয়াত প্ৰথমতে কৈছে যে ইতিমধ্যে কৰ্মচাৰীসকলৰ DA খণ্ডত আহিছে ডাঙৰ খবৰ অচিৰে লাখ লাখ কৰ্মচাৰী বৰ্ধিত DAৰ উপহাৰ লাভ কৰিব নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেণ্ট আৰু মেচিনাৰী ইতিমধ্যে নেশ্যনেল কাউন্সিলে এই মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত কেন্দ্ৰীয় চৰকাৰৰ লগতে সকলোৰে মনত প্ৰশ্ন উঠাইছে কিমান বৃদ্ধি হ'ব কৰ্মচাৰীৰ দৰমহা আৰু ইয়াত স্পষ্টভাৱে কৈছে যে উল্লেখযোগ্য যে কৰ্মচাৰীসকলৰ বৰ্তমান 17% হাৰত DA প্ৰদান কৰি আছে আৰু আগলৈ 11%ৰ পৰা 28%লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ দৰমহা যথেষ্ট বৃদ্ধি পাব কিয়নো আনহাতে কৰ্মচাৰীসকললৈ 2 বছৰ আৰু ভিতৰত প্ৰত্যক্ষ DAৰ সুবিধা লাভ কৰিবলৈ গৈ আছে কিয়নো 2020 চনৰ জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে মুদ্ৰাস্ফীতি ভাত্তা 4% বৃদ্ধি পাইছিল তাৰ ফলত ইতিমধ্যে দ্বিতীয় অৰ্থাৎ 2020 চনৰ জুন মাহত 3% পাইছিল বৃদ্ধি দৰ হোৱাৰ পাছত এই মুহূৰ্তত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্য চৰকাৰে যি প্ৰথম এখন SOP জাৰি কৰিছিল আৰু এই SOPখন ইতিমধ্যে সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে নতুন SOP আৰু নিৰ্ধাৰিত কৰিছে আৰু এতিয়াৰ পৰা ৰাজ্যৰ সান্ধ্য সময়সীমা সলনি কৰিছে আৰু আজিৰ পৰা দিনতো খোলাত কিমান বজালৈকে খোলা থাকিব দোকান পোহাৰ লগতে গাড়ী চলাচল আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰতো ল'লে বহুত সিদ্ধান্ত আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক কিয়নো ৰাজ্যৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ পূৰ্বে জাৰি কৰা কেতবোৰ নীতি নিৰ্দেশনা সলনি কৰা হৈছে আৰু দোকান পোহাৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় যান বাহন চালকে ধৰি কেতবোৰ নতুন নিয়ম ৰাজ্যত জাৰি কৰিছে আৰু ৰাজ্যৰ মুখ্য সচিব স্বাক্ষৰিত নতুনকৈ প্ৰকাশিত কৰা হৈছে SOP অনুসৰি আৰু ইয়াত 1 নম্বৰতে কৈছে যে চহৰ আৰু গ্ৰামাঞ্চলত দিনৰ 1 বজাৰ পৰা পুৱা 5 বজালৈকে বলবৎ কৰিছে সান্ধ্য আইন কিয়নো পৰৱৰ্তী ইতিমধ্যে চহৰাঞ্চলত দিনৰ 11 বজাতে ইতিমধ্যে সান্ধ্য আইন আছিল কিন্তু এই সান্ধ্য আইনৰ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰিছে আৰু অহা 6 জুনৰ পৰা ইতিমধ্যে এই নিৰ্দেশনা জাৰি কৰিছিল কিন্তু অহা 16 জুনলৈ
এই কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে আৰু এই SOP অনুসৰি ৰাজ্যত দোকান পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ 12 বজালৈকে খুলিব পাৰিব। সেইদৰে ৰেষ্টুৰেণ্ট আৰু ধাবাসমূহতো দিনৰ 12 বজালৈকে গ্ৰাহকে বহি খোৱাৰ অনুমতি লাভ কৰিব। 12 বজাৰ পৰা 1 বজালৈকে হোম ডেলিভাৰী অথবা টেক ৱে অৰ্ডাৰ গ্ৰহণ কৰিব পাৰিব আৰু দিনৰ 1 বজাৰ পিছত ৰেষ্টুৰেণ্টৰ হোম ডেলিভাৰী কৰিব পাৰিব। এটা বহুতেই ডাঙৰ খবৰ, কিয়নো 1 বজাৰ পিছতো যিসমূহ দোকান আৰু ৰেষ্টুৰেণ্ট আছে তেওঁলোকে ঘৰত গৈ হোম ডেলিভাৰী বস্তু সামগ্ৰী প্ৰদান কৰিব পাৰিব। আৰু সেয়েহে কৈছে যে অৱশ্যে ক'ল্ড আৰু ষ্টোৰেজ আৰু ৱেৰ হাউচসমূহৰ দিনৰ 1 বজাৰ পাছতো চলি থাকিব আৰু অহা 15 জুনলৈ বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু চৰকাৰী অথবা অৰ্ধ চৰকাৰী কাৰ্যালয়তো উপ সচিব অথবা তাতোতকৈ অধিক মৰ্যাদাৰ বিষয়াসকল উপস্থিত থাকিব পাৰিব। আনহাতে পূৰ্বৰ দৰে বন্ধ থাকিব আন্তঃজিলা। আজি পৰা পাছতো এই মুহূৰ্তত আনহাতে ভয়ানক এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো যিটো সময়ত সকলোতকৈ দৰকাৰী বস্তু হৈছে পেট্ৰল আৰু এই পেট্ৰলৰ দামে এতিয়া 100 ঘৰ অতিক্ৰম কৰিছে। আৰু ইয়াত কৈছে দেশত পেট্ৰলৰ দামে অতিক্ৰম কৰিলে চেঞ্চুৰী, কিয়নো 105 টকাৰ সীমা আৰু জুন মাহত এসপ্তাহতে দাম বাঢ়িল 8 বাৰকৈ। কিন্তু দেশত অপ্ৰীতিকৰ ৰোধৰ বাবে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে আৰু আজি ৰাজস্থান গংগানগৰ জিলাত পেট্ৰলৰ দামে 105 টকাৰ সীমা অতিক্ৰম কৰি হয়গৈ প্ৰতি লিটাৰ 105 টকা 51 পইচা। আৰু দেশৰ সকলো মেট্ৰ' চহৰৰ ভিতৰত মুম্বাইতকৈ সৰ্বাধিক পেট্ৰল ডিজেলৰ দাম, কিয়নো মুম্বাইত আজি পেট্ৰলৰ মূল্য 101 টকা 52 পইচা হৈছে, ডিজেলৰ প্ৰতি লিটাৰ মূল্য 90 টকা। আৰু অসমতো দৈনন্দিন হিচাপে ঊৰ্ধ্বগামী হৈছে পেট্ৰল ডিজেলৰ দাম। অসমত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 91 টকা আৰু ডিজেলৰ দাম হৈছে 88 টকা। আৰু এই হাৰত বৃদ্ধি হৈ থাকিলে অসমতো প্ৰতি লিটাৰ পেট্ৰলৰ দাম 100 টকা হ'বগৈ, বেছি পৰ নালাগিব, কিয়নো ইতিমধ্যে 91 টকা ঘৰ পাইছেগৈ অসমত পেট্ৰলৰ মূল্য। কিন্তু উল্লেখযোগ্য যে ৰাজস্থান আৰু গংগানগৰত 105 টকাৰ পৰা মুম্বাইত 101 টকাৰ উপৰিও ৰাজস্থানত জয়পুৰ আৰু মহাৰাষ্ট্ৰত পৰভানীতো প্ৰতি লিটাৰ পেট্ৰলৰ দাম 101 টকাৰ ওপৰত হৈছে। আজি পৰা এই মুহূৰ্তত আন এটা বহুত ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ইয়াত কৈছে যে ব্যক্তিগতকৰণৰ বাবে সাজু হৈছে দেশৰ 3টাকৈ বৃহৎ বেংক আৰু নীতি আয়োগৰ পৰামৰ্শৰ ভিত্তিত ব্যক্তিগতকৰণৰ দিশে কোনকেইটা এই বেংক আপুনি জানি লওক। আৰু ইয়াত কৈছে ব্যক্তিগত কেন্দ্ৰৰ দিশে ইতিমধ্যে 3টাকৈ বৃহৎ বেংকৰ একত্ৰীকৰণ অধীনলৈ নহা বহুকেইটা বেংকক এতিয়া ব্যক্তিগতকৰণৰ দিশে যোৱা সম্ভাৱনা প্ৰকট হৈ উঠিছে। আৰু সেয়েহে ইয়াত কৈছে যে চৰকাৰে ফেব্ৰুৱাৰীত উত্থাপন কৰা বাজেট দুটা ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণ কৰাৰ কথা ঘোষণা কৰিছিল। বিত্তমন্ত্ৰীয়ে কৰা এক ঘোষণা অনুসৰি চৰকাৰে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া আৰু লগতে ইণ্ডিয়ান বেংক আৰু অভাৰচিজৰ আৰু লগতে এই বেংকসমূহৰ বিক্ৰীৰ পৰিকল্পনা কৰি আহিছিল। কিন্তু খবৰ আহিছে যে চৰকাৰে বেংক অফ ইণ্ডিয়াৰ টকা অংশ বিক্ৰী কৰিব পাৰে, অৰ্থাৎ বেংক অফ ইণ্ডিয়া ব্যক্তিগতকৰণ হাতলৈ যাব পাৰে। সেয়েহে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইংৰাজী বাতৰি কাকতৰ টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি নীতি আয়োগৰ দুটা বেংকৰ নাম পৰামৰ্শ হিচাপে দিছে। কিন্তু এতিয়া খবৰ আহিছে যে চৰকাৰে বেংক অফ ইণ্ডিয়া আৰু টকা অংশ বিক্ৰী কৰিব পাৰে আৰু বেংকে এই বেংকৰ অফ ইণ্ডিয়াৰ নামো ব্যক্তিগতকৰণ কৰিব তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু বেংকৰ শ্বেয়াৰ মূল্য কিমান? আৰু ইয়াত কৈছে শ্বেয়াৰ বজাৰৰ এই বেংকসমূহৰ শ্বেয়াৰ মূল্য এনেধৰণৰ: চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ অভাৰচিজ বেংকৰ বজাৰ মূল্য হৈছে ইতিমধ্যে 44,000 কোটি টকা আৰু ইণ্ডিয়ান অভাৰচিজ বেংকৰ কেপ হৈছে 31,641 কোটি টকা। আৰু সেয়েহে ইয়াত কৈছে বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি নীতি আয়োগৰ প্ৰস্তাৱটো বৰ্তমান পুনৰ বিনিয়োগ আৰু বিত্তীয় সেৱাৰ বিভাগত বিবেচনা কৰা হৈছে। নীতি আয়োগে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ নাম আৰু নিয়োজন সম্পৰ্কীয় সচিবসকলৰ মূল সমিতিক হস্তান্তৰ কৰিছে, যিবোৰ নিয়োজন প্ৰক্ৰিয়াৰ অধীনত চলিত বিত্তীয় বৰ্ষত ব্যক্তিগতকৰণ কৰিব লাগিব। আৰু কিন্তু নীতি আয়োগৰ ব্যক্তিগতকৰণৰ বাবে দুটা ৰাজহুৱা খণ্ডৰ বেংক আৰু এটা বীমা কোম্পানীৰ নাম বাছনিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। 2021 আৰু 22 বিত্তীয় বৰ্ষৰ বাজেট ব্যক্তিগতকৰণ কৰাৰ কথা ঘোষণা কৰা হৈছে। সেয়েহে ইয়াত এতিয়াও আছে বিচাৰ, কিয়নো বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি নীতি আয়োগৰ প্ৰস্তাৱটো পুনৰ আৰু বিত্তীয় সেৱা আয়োগৰ বিবেচনা কৰা হৈছে যে কিন্তু শীঘ্ৰেই সিদ্ধান্ত লোৱা হ'ব অতি আয়োগৰ পৰামৰ্শৰ পিছত কেবিনেট সচিবৰ নেতৃত্বত আৰু ইতিমধ্যে নিয়োজনৰ ওপৰত ভিত্তি কৰি গঠন কৰা। আৰু সেয়েহে উচ্চ পৰ্যায় আৰু গোটবোৰৰ আন সদস্যসকলৰ সৈতে সচিব আৰু ৰাজহ সচিব লগতে ব্যয় সচিব কৰ্পৰেট